আজিৰ ভিডিঅ'টোত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এনচাৰবিলাক লৈ আহিছোঁ। বিশেষকৈ এৱাৰ্ড ৰিলেটেড অসমৰ লগত ৰিলেটেড কুৱেশ্যন এনচাৰবিলাক আমি আলোচনা কৰিম। ইয়াতে বিভিন্ন ইম্পৰ্টেণ্ট MCQ আছে। এই কুৱেশ্যনছখিনি আগন্তুক ADRE, অসম পুলিচ বা DHSৰ লগতে অসম চৰকাৰৰ ফালৰ পৰা হ'বলগীয়া সকলোবিলাক পৰীক্ষাৰ কাৰণে সহায়ক হ'ব। তো আমি MCQ কুৱেশ্যনছখিনি আলোচনা কৰাৰ আগতে প্ৰথমতে চামাৰিখিনি চাই লওঁ। তো ইয়াতে আমি অসমৰ লগত ৰিলেটেড পদ্ম পুৰস্কাৰ কোনে লাভ কৰিছে বা জুবিন গাৰ্গ তেখেতৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে কিছুমান নামকৰণ বা ডিস্কভাৰী সম্পৰ্কে। তো সকলোবিলাক আমি ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমতে আমি চামাৰিখিনি চাই লওঁ, তেতিয়া মনত ৰাখিবৰ কাৰণে সুবিধা হ'ব। সতী সাধিনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হয়। গতিকে এইটো ট্ৰাইএনুৱেলি এৱাৰ্ড হ'ব আৰু ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিলে 2015 বৰ্ষত ইন্ট্ৰডিউচ কৰা হৈছিলে। 2026ত লাভ কৰিছে গীতা উপাধ্যায় তেখেতে ফৰ হাৰ আউটষ্টেণ্ডিং লাইফ টাইম কণ্ট্ৰিবিউশ্যন টু দ্য ফিল্ড অফ আছামিজ লিটাৰেচাৰ। তো অসমীয়া লিটাৰেচাৰৰ ক্ষেত্ৰত আগবঢ়োৱা তেখেতৰ অনবদ্য অৱদানৰ বাবে সতী সাধিনী এৱাৰ্ড 2026 লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে পৰা অন্য এটা কুৱেশ্যন হ'ব পাৰে যে সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়। এনচাৰটো হ'ব এপ্ৰিল 21 এপ্ৰিলত প্ৰতি বছৰে সতী সাধিনী দিৱস পালন কৰা হয়। পৰৱৰ্তী এৱাৰ্ডটো লৈ আহিছোঁ বিষ্ণু ৰাভা এৱাৰ্ড। তো বিষ্ণু ৰাভা এৱাৰ্ড ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিলে 1993 চনত। ইয়াক প্ৰতি বছৰে অৰ্থাৎ এনুৱেলি প্ৰদান কৰে অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ কালচাৰেল এফেয়াৰ্ছৰ ফালৰ পৰা। কোনটো ফিল্ডত দিয়া হয়? ডান্স, মিউজিক, ফাইন আৰ্টছ এণ্ড লিটাৰেচাৰ এণ্ড কালচাৰ, এইকেইটা ফিল্ডত দিয়া হয়। আৰু বিষ্ণু ৰাভা দিৱস কেতিয়া পালন কৰা হয়? তেতিয়াহ'লে এনচাৰটো হ'ব জুন 20 জুনত প্ৰতি বছৰে বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। আৰু এইবাৰ বিষ্ণু ৰাভা এৱাৰ্ড লাভ কৰা ব্যক্তি দুগৰাকী হৈছে মাণিক বৰবায়ন আৰু মধুসূদন দাস। তো মাণিক বৰবায়ন তেখেতে লাভ কৰিছে ডান্স কেটেগৰী ফৰ হিজ এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যনছ ইন দ্য সত্ৰীয়া কালচাৰৰ তেখেতৰ অৱদানৰ বাবে বিষ্ণু ৰাভা এৱাৰ্ড 2026 লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মধুসূদন দাস তেখেতে ফাইন আৰ্টছ কেটেগৰীত লাভ কৰিবলৈ সক্ষম হৈছে ফৰ হিজ ৱৰ্ক এজ এ পেইণ্টাৰ এণ্ড ভিজুৱেল আৰ্টিষ্ট হিচাপে। পৰৱৰ্তী এৱাৰ্ডটো লৈ আহিছোঁ আজান পীৰ এৱাৰ্ড। তো আজান পীৰ এৱাৰ্ডটো প্ৰতি 2 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়, অৰ্থাৎ এইটো হ'ব বাইএনুৱেলি ফৰ কণ্ট্ৰিবিউশ্যন। কোনটো ফিল্ডত বুলি ক'লে হ'ব? কমিউনেল হাৰমনি। তো এইটো ফিল্ডত প্ৰদান কৰা হয় আৰু ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিলে 2004 বৰ্ষত ইন্ট্ৰডিউচ কৰা হৈছিলে। আৰু এইবাৰ লাভ কৰিছে 2025ৰ এৱাৰ্ড হয়, 26ত লাভ কৰিছে শামছুদ্দিন আহমেদে। তো এইখিনি হৈছে ইয়াৰে পৰা চামাৰি। এতিয়া আমি MCQ কুৱেশ্যনবিলাক এটা এটাকৈ আলোচনা কৰিম। তো আকৌ এবাৰ কৈছোঁ আজান পীৰ এৱাৰ্ডটো হৈছে বাইএনুৱেলি অৰ্থাৎ 2 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। বিষ্ণু ৰাভা এৱাৰ্ডটো হৈছে এনুৱেলি প্ৰতি বছৰে আৰু সতী সাধিনী এৱাৰ্ডটো প্ৰদান কৰা হয় ট্ৰাইএনুৱেলি অৰ্থাৎ 3 বছৰৰ মূৰে মূৰে। এতিয়া আমি MCQ কুৱেশ্যনছখিনি লৈ আহিছোঁ। প্ৰথমতে বিষ্ণু ৰাভা এৱাৰ্ডটোৰ পৰা চাম। এইটো এনুৱেলি প্ৰদান কৰা হয়, ইন্ট্ৰডিউচ কৰা হৈছিলে 1993ত। প্ৰথমটো কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱেৰ চিলেক্টেড ফৰ দ্য প্ৰেষ্টিজিয়াছ বিষ্ণু ৰাভা এৱাৰ্ড ফৰ দ্য ইয়াৰ 2026। 2026 বৰ্ষৰ সন্মানীয় বিষ্ণু ৰাভা বঁটাৰ বাবে তলত উল্লেখ কৰা কেইজনৰ ভিতৰত কোন নিৰ্বাচিত হৈছিলে? তো এনচাৰটো হ'ব মাণিক বৰবায়ন এণ্ড মধুসূদন দাস, অৰ্থাৎ অপশ্যন বিটো হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। পৰৱৰ্তী প্ৰশ্নটো লৈ আহিছোঁ, কোনটো ফিল্ডত পাইছে অলৰেডি এইখিনি আমি আলোচনা কৰিলোঁ চামাৰিখিনিত। ছেকেণ্ড কুৱেশ্যনটো লৈ আহিছোঁ নাম্বাৰ 2। ইয়াতে কৈছে অন হুইচ ডেট ইজ দ্য বিষ্ণু ৰাভা এৱাৰ্ড ট্ৰেডিশ্যনেলি প্ৰেজেণ্টেড এণ্ড চেলিব্ৰেটেড ইন আছাম। তো বিষ্ণু ৰাভা এৱাৰ্ডটো কোনদিনা প্ৰদান কৰা হয়, অৰ্থাৎ বিষ্ণু ৰাভা দিৱস তেনেকুৱাকৈ মনত ৰাখিব পাৰে কোনদিনা উদযাপন কৰা হয়। তো এইটো এনচাৰটো হ'ব 20 জুনত। চ' অপশ্যন চিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। প্ৰতি বছৰে 20 জুনত বিষ্ণু ৰাভা ডে অবজাৰ্ভ কৰা হয়। দ্য ডেথ এনিভাৰ্চাৰী অফ কালচাৰেল আইকন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তো বিষ্ণুপ্ৰসাদ ৰাভা তেখেতক কলাগুৰু হিচাপেও জনা যায়। এই কলাগুৰু উপাধিটো কোনে দিছিলে সেইটো কুৱেশ্যনো হ'ব পাৰে। তো এইটো নেক্সট কুৱেশ্যনটোত আছে ইয়াৰ তলফালে। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ নাম্বাৰ 3। ৱেৰ ৱাজ দ্য অফিচিয়েল 2026 বিষ্ণু ৰাভা দিৱস ষ্টেট লেভেল চেৰিমনী হেল্ড। তো 2026 চনত বিষ্ণু ৰাভা দিৱসৰ যিটো আনুষ্ঠানিক অনুষ্ঠান ক'ত অনুষ্ঠিত হৈছিলে? তো এইটো শ্ৰী শ্ৰী দামোদৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম গুৱাহাটী কলাক্ষেত্ৰত হয়। গতিকে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। শ্ৰী শ্ৰী দামোদৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম ইনচাইড দ্য শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কমপ্লেক্স, তাৰ ভিতৰত আছে।
গতিকে অপশ্যন এইটো ইয়াৰে কাৰেক্ট এনচাৰ হৈ যাব পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ নাম্বাৰ 4 হু বেষ্টেড দ্য টাইটেল কলাগুৰু মাষ্টাৰ অফ দ্য আৰ্টছ আপোন বিষ্ণুপ্ৰসাদ ৰাভা তো বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু এই উপাধিটো কোনে প্ৰদান কৰিছিলে তো এনচাৰটো হ'ব মহাত্মা গান্ধী গোপীনাথ বৰদলৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ তেখেতে বানাৰসী হিন্দু বিশ্ববিদ্যালয়ত তেখেতৰ তাণ্ডৱ নৃত্যৰ পাৰফৰ্মেঞ্চ দেখি পেলাই এই টাইটেলটো প্ৰদান কৰিছিলে তো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনটো হ'ব কাৰেক্ট এনচাৰ এৱাৰ্ডেড এট বাৰাণসী আফটাৰ ৰাভাছ তাণ্ডৱ ডেন্স পাৰফৰ্মেঞ্চৰ পিছত তেখেতক কলাগুৰু উপাধিটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতে প্ৰদান কৰিছিলে অপশ্যন চি কাৰেক্ট এনচাৰ হৈ যাব নেক্সট আমি সতীসাধিনী এৱাৰ্ডৰ পৰা কুৱেশ্যন চাই লওঁ সতীসাধিনী এৱাৰ্ডটো এইটো ট্ৰাই এনুৱেলি অৰ্থাৎ প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয় ইণ্ট্ৰডিউচ কৰা হৈছিলে 2015 বৰ্ষত প্ৰথমটো কুৱেশ্যন লৈছোঁ হু হেজ বিন selected by the government of Assam for the Sati Sadini Award 2026 2026 চনৰ সতীসাধিনী বঁটাৰ বাবে অসম চৰকাৰে কাক বাছনি কৰিছে তো এনচাৰটো হ'ব গীতা উপাধ্যায় অপশ্যন বি কাৰেক্ট এনচাৰ গীতা উপাধ্যায় তেখেতক 2026 বৰ্ষৰ সতীসাধিনী বঁটা প্ৰদান কৰা হৈছে পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ নাম্বাৰ 2 The Satisadini Award is instituted in memory of Queen Sati Sadini, who was the last queen of which historical ruling dynasty of Assam. তো অসমৰ কোনটো ঐতিহাসিক শাসক বংশ বা ডাইনেষ্টিৰ শেষৰ গৰাকী ৰাণী আছিলে সতীসাধিনী যাৰ নামত এই সতীসাধিনী এৱাৰ্ডটো প্ৰদান কৰা হয় তো এনচাৰটো হ'ব চুতীয়া ডাইনেষ্টি অপশ্যন চি কাৰেক্ট এনচাৰ চুতীয়া ডাইনেষ্টিৰ ৰাণী আছিলে শেষৰ গৰাকী ৰাণী আছিলে তেখেত কুইন Sati Sadini was the legendary last queen of Sutiya dynasty, celebrated for her valor and sacrifice to protect her dignity against invaders in 1524. তেখেতৰ স্মৃতিত এই বঁটাটো প্ৰদান কৰা হয় পৰৱৰ্তী প্ৰশ্ন লৈছোঁ নাম্বাৰ 3 At what periodic interval is the Assam State Civilian Honor the Satisadini Award traditionally conferred তো সতীসাধিনী বঁটাটো প্ৰত্যেক কিমান বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয় ট্ৰাই এনুৱেলি অৰ্থাৎ প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে সতীসাধিনী এৱাৰ্ড প্ৰদান কৰা হয় পৰৱৰ্তী প্ৰশ্নখিনি আমি আজান পীৰ এৱাৰ্ডৰ পৰা চাইছোঁ তো বাই এনুৱেলি অৰ্থাৎ প্ৰত্যেক 2 বছৰ মূৰে মূৰে আজান পীৰ এৱাৰ্ডটো প্ৰদান কৰা হয় ইণ্ট্ৰডিউচ কৰা হৈছিলে 2004 বৰ্ষত প্ৰথমটো কুৱেশ্যন দ্য আজান পীৰ এৱাৰ্ড 2025 has been conferred on Samsuddin Ahmed for his remarkable contribution to which of the following cultural tradition. তো তলৰ কোনটো সাংস্কৃতিক পৰম্পৰাৰ উল্লেখযোগ্য অৱদানৰ বাবে শামছুদ্দিন আহমেদক 2025 চনৰ আজান পীৰ বঁটা প্ৰদান কৰা হৈছে তো ইয়াৰ পৰা অন্য এটা কুৱেশ্যন হ'ব পাৰে যে আজান পীৰ এৱাৰ্ড 2025 কাক প্ৰদান কৰা হৈছে তেতিয়া এনচাৰটো হ'ব শামছুদ্দিন আহমেদ তো ইয়াতে সুধিছে যে তেওঁ কোনটো ফিল্ডৰ অৱদানৰ কাৰণে তো এনচাৰটো হ'ব সত্ৰীয়া ডান্সটো নহয় মোবাইল থিয়েটাৰটো নহয় জিকিৰ এণ্ড জাৰি এক্সপনেণ্ট অৰ্থাৎ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ এইকেইটা ফিল্ডত আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে 2025 বৰ্ষৰ আজান পীৰ বঁটা শামছুদ্দিন আহমেদক প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যন নাম্বাৰ 2 দ্য প্ৰেষ্টিজিয়াছ আজান পীৰ এৱাৰ্ড ইজ এ নেশ্যনেল লেভেল honor instituted by the government of Assam to recognize outstanding contributions toward which specific causes তো অসম চৰকাৰে কোনটো নিৰ্দিষ্ট কামৰ প্ৰতি স্বীকৃতি দিবৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানীয় আজান পীৰ বঁটাটো প্ৰদান কৰে কোনটো ফিল্ডৰ লগত আজান পীৰ বঁটাটো ৰিলেটেড হয় এইটো আমাক বাছি উলিয়াব দিছে তো এইটো হ'ব কমিউনেল হাৰমনি এণ্ড পিচ অৰ্থাৎ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ তো এইটো ফিল্ডৰ লগত আজান পীৰ এৱাৰ্ডটো ৰিলেটেড হয় নেক্সট আমি পদ্মা এৱাৰ্ডৰ পৰা চাই লওঁ পদ্মা এৱাৰ্ড তিনিটা আছে তাৰ ভিতৰত এটা আছে পদ্মা বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী তো অসমৰ পৰা এইবছৰ অৰ্থাৎ 2026ৰ পদ্মশ্ৰী লাভ কৰিছে 5 গৰাকী ব্যক্তিয়ে টোটেল ভাৰতত কিমান গৰাকী বুলি ক'লে 113 গৰাকী হ'ব তাৰ ভিতৰত অসমৰ পৰা 5 গৰাকী ব্যক্তিয়ে আৰ্ট কালচাৰ বা এগ্ৰিকালচাৰ পাব্লিক এফেয়াৰ্ছ তেনেকুৱা ধৰণৰ বিভিন্ন ফিল্ডত প্ৰদান কৰা হয় তো 5 গৰাকী ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া আমি প্ৰতিগৰাকীৰ বিষয়ে কিছু তথ্য চাই লওঁ ইম্পৰ্টেণ্ট হয় এইখিনি যিহেতু অসমৰ লগত ৰিলেটেড ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে প্ৰথমটো হৈছে পখিলা লেখথেপী তেখেতে আৰ্ট কেটেগৰীত পাইছে তেখেতক কুইন অফ মেলোডি হিচাপে কোৱা হয় তেওঁ হৈছে এগৰাকী কাৰ্বি ফ'ক ছিংগাৰ নেক্সট
নুৰুদ্দিন আহমেদ তেখেতৰ আৰ্ট কেটেগৰীত পাইছে মডাৰ্ণ এছামিজ ষ্টেজক্ৰাফ্ট এণ্ড হি ডিজাইন ছিটছ ফৰ অভাৰ 4000 থিয়েটাৰ প্ৰডাকশ্যন তো তেওঁৰ এই মোবাইল থিয়েটাৰ মুভমেণ্ট এইবিলাকৰ অৱদানৰ কাৰণে অৰ্থাৎ আৰ্টৰ ক্ষেত্ৰত নুৰুদ্দিন আহমেদক পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰা হৈছে পহিলা লেখক প্ৰদান কৰা হৈছে কাৰ্বি ফ'ল্ক ছিংগাৰ হয় তেখেত নেক্সট অন্য ব্যক্তিসকল হৈছে কবীন্দ্ৰ পুৰকাষ্ঠ পোষ্টনেমাছ হিচাপে তেখেতক প্ৰদান কৰা হৈছে পাব্লিক এফেয়াৰ্ছত তেওঁ আছিলে 3 টাইম MP এণ্ড মিনিষ্টাৰ ফ্ৰম শিলচৰ হি ডিভটেড অভাৰ 45 years টু পাব্লিক ছাৰ্ভিচ সেইকাৰণে তেখেতক পাব্লিক ছাৰ্ভিচত প্ৰদান কৰা হৈছে নেক্সট যোগেশ দেউৰী নামবিলাক মনত ৰাখিবা আৰু কোনটো ফিল্ডত পাইছে তেওঁ ৰিনিউড চেৰিকালচাৰিষ্ট হু ফাউণ্ডেড দ্য ইণ্টিগ্ৰেটেড বডলেণ্ড চিল্ক পাৰ্ক এইখন ক'ত আছে কমেণ্ট কৰি জনাবচোন অৱদানৰ কাৰণে তেখেতক পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰা হৈছে নেক্সট অন্য এগৰাকী হৈছে হৰিচৰণ শইকীয়া তেখেতকো আৰ্ট কেটেগৰীত প্ৰদান কৰা হৈছে সত্ৰীয়া ডেন্স এণ্ড মিউজিক নেক্সট আমাৰ সকলোৰে মৰমৰ জুবিন দা তেখেতৰ লগত ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছৰ কিছু ডিছকভাৰী বা এইখিনি মনত ৰাখিবা তো এটা আননন বাটাৰফ্লাই স্পেচিছ তো এইটো পোৱা গৈছিলে অৰুণাচল প্ৰদেশত তো ইয়াৰ নামটো আমাৰ সকলোৰে মৰমৰ জুবিন দা তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে ইউথেলিয়া জুবিন গাৰ্গী তো চাইণ্টিফিক নেমটো যদি সোধে ইউথেলিয়া জুবিন গাৰ্গী তো এইটো ক'ত পোৱা গৈছে আননন বাটাৰফ্লাই স্পেচিছ তেতিয়া আনচাৰটো হ'ব অৰুণাচল প্ৰদেশত পোৱা গৈছে ইয়াৰ কমন নেমটো মনত ৰাখিবা বাছাৰ ডিউক লোকেশ্যনটো মনত ৰাখিবা লগতে নামটো ইউথেলিয়া জুবিন গাৰ্গী অৰুণাচল প্ৰদেশত পোৱা গৈছে বা কি কেৰেক্টাৰিষ্টিকছ চাই ল'ব পাৰে এইখিনি আপোনালোকে অকণমান চাই ৰাখিব নেক্সট অন্য আৰু এটা আছে এইটো হৈছে এটা প্লেণ্ট স্পেচিছ ডিছকভাৰ কৰিছে মানাহ নেশ্যনেল পাৰ্কত তো মানাহ নেশ্যনেল পাৰ্কত ইয়াকো জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হৈছে ৰিচাৰ্চাৰ্ছ ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে এই নিউলি ডিছকভাৰ্ড স্পেচিছটোৰ নামটো ৰাখিছে অবেস্কিয়া জুবিন গাৰ্গিয়ানা তো এইটো নাম মনত ৰাখিবা অবেস্কিয়া জুবিন গাৰ্গিয়ানা তো ক'ত লাভ কৰিছে বা ক'ত ডিছকভাৰ কৰিছে তেতিয়া এনচাৰটো হ'ব মানাহ নেশ্যনেল পাৰ্কত নামটো মনত ৰাখিবা তো এইখিনি আছিলে এই ভিডিঅ'টোত তো ভিডিঅ'টো ভালে লাইক কৰিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন আনচাৰবিলাক লগতে পুৰণি প্ৰশ্ন উত্তৰবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ